Good evening, friends. মই ডক্টৰ দীপাংকৰ। আজি মই আপোনালোকৰ লগত মোৰ এজন পুৰণা পেচেণ্ট তেখেতক ইন্ট্ৰডিউচ কৰি দিম। তেখেতে 2022 চনৰ মে' মাহৰ পৰা তেনেকৈ মোৰ ওচৰত তেখেতৰ এটা স্কিনৰ প্ৰব্লেম আছিলে, যিটো প্লান্টাৰ চোৰিয়াচিছ বুলি ডায়েগন'চিছ হৈছিলে। ত' সেইটোৰ মানে তেখেতে ট্ৰিটমেণ্ট কৰিলে আৰু অলৰেডি তেওঁ এল'পেথিকো কৰিছিলে, কিছুমান ট্ৰিটমেণ্টতো তেনেকৈ ষ্টেৰইড বা এইবিলাকো দিছিলে। কিন্তু তেওঁৰ মানে আকৌ ৰিলাপ্স হৈ থাকে বেমাৰটো, আকৌ মানে ঘূৰি আহে। ত' আল্টিমেটলি তেওঁ হোমিঅ'পেথিত তেনেকৈ ছুইচ কৰি কেনে মোৰ ইয়াতে ট্ৰিটমেণ্ট কৰি তেওঁ অকণমান তেনেকৈ নিজৰ ফিডবেকটো তেওঁ দিব। ত' মই তেওঁক দি দিছোঁ। মই ডক্টৰ দীপাংকৰ ছাৰৰ তাত অহাৰ আগতে আই ৱেণ্ট টু এল'পেথিক ডক্টৰ। মই নামটো ৰিভিল নকৰোঁ, বাট আই ৱেণ্ট দেৰ এণ্ড আই ৱাজ ডায়েগনাইজড উইথ ছাম চৰিয়চিছ ইন মাই ফিট। ত' তাৰপিছত আই ডিড নট ৰিলাই অন এল'পেথি মাছ। ত' মই ভাবিলোঁ যে মই হোমিঅ'পেথিৰ হেল্প লওঁ। চ' আই ৱেণ্ট থ্ৰু ছাম গুগল ডক্টৰ্ছত মই গুগলত অলপ চাৰ্চ কৰি পেলাই দীপাংকৰ ছাৰ মানে পালোঁ। আৰু ইট ৱাজ মাই লাক। মই তেওঁৰ তাতে আহিলোঁ। অহাৰ পিছত আই হেভ বিন টেকিং ট্ৰিটমেণ্ট আৰু উইদিন আ ইয়েৰ মই ৰিলিফ পালোঁ। আৰু নাও আই এম কমপ্লিটলি কিয়ৰ্ড, যিটো মোক মানে মোৰ এল'পেথিক ডক্টৰে কৈছিলে যে ইট কেন নেভাৰ বি কিয়ৰ্ড। ইনফেক্ট আমি যদি গুগল চাৰ্চ কৰোঁ তেতিয়া আমি দেখা পাম যে এইটো লিখা আহে ইট কেন নেভাৰ বি কিয়ৰ্ড, ইট ইজ অট' ইমিউন ডিজিজ প্ৰবাবলি, যিটো মানে কিয়ৰ নহয়। বাট ইয়াতে আহি পেলাই মই কিয়ৰটো পালোঁ এণ্ড আই এম ট'টেলি কিয়ৰ্ড নাও। দেৰ ইজ ন' চাইন অফ এনি চৰ্ট অফ ইৰিটেশ্যন, এনি ড্ৰাইনেছ, এনি চৰিয়চিছৰ একো স্কিন কণ্ডিশ্যনৰ একো প্ৰব্লেম নাই। এনেকুৱা এতিয়া লাগিলে মানে দেখিলে মোৰ ভৰিটো এনেকুৱা লাগে যে মোৰ এইটো বেমাৰ কেতিয়াও হোৱাই নাছিলে। চ' আই এম ভেৰি মাছ থেংকফুল এণ্ড ফিল ব্লেছড কি মই ডক্টৰক লগ পালোঁ আৰু ছাৰৰ তাত আহি মই ট্ৰিটমেণ্টটো কৰিব পাৰিলোঁ। থেংক ইউ ছ' মাছ। চ' ফ্ৰেণ্ডছ, একচুৱেলি পেচেণ্টৰ ওপৰতো ডিপেণ্ড কৰে বহুতখিনি। চ' পেচেণ্টসকলে খুব মানে এটা বিশ্বাস লৈ কিনে ট্ৰিটমেণ্টটো কৰিব লাগিব। লগতে তেওঁলোকে খুব ৰুটিনলি মেডিচিনছখিনি সেৱন কৰিব লাগিব, এটা কমপ্লায়েঞ্চ লাগে। আৰু এই যিগৰাকী পেচেণ্ট মই আপোনালোকৰ ওচৰত ইন্ট্ৰডিউচ কৰি দিলোঁ, তেওঁ মানে খুব ভালকৈ দৰৱ পাতি সেৱন কৰে আৰু যেনেকৈ তেওঁক মানে পৰামৰ্শ দিয়া হয় গোটেইখিনি তেওঁ ফ'ল' কৰে। আৰু সেই পৰিণতি স্বৰূপে আই থিংক তেওঁৰ নিজৰ মানে হেৰিটো আছে, ইণ্ডিভিজুৱেল মানে এফৰ্টটো আছে, যিটো কাৰণে তেওঁ এই বেমাৰটোৰ পৰা তেনেকৈ ওলাই আহিব পাৰিলে। ত' আশা ৰাখিছোঁ আপোনালোকৰ তেনেকুৱা চৰিয়াচিছৰ কিবা কণ্ডিশ্যন থাকিলে আমাৰ ক্লিনিকত তেনেকৈ ভিজিট কৰিব পাৰে। তেনেকৈ ক'লে আপোনালোকক এনকাৰেজ কৰিব। থেংক ইউ ছ' মাছ।